লিডু কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ 2025-ৰ শুভাৰম্ভ। জাতি জনগোষ্ঠীৰ ঐক্য সমন্বয় প্ৰতিফলিত। দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীয়ে উদযাপিত কৰিবলৈ লোৱা লিডু কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ 2025-ৰ আজি শুভাৰম্ভ কৰা হয়। পুৱাৰ বিহুৰ পতাকা উত্তোলন, শ্বহীদ তৰ্পণৰে প্ৰথম দিনাৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। ইয়াৰ পিছতে বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰে। স্থানীয় বয়োজ্যেষ্ঠসকলৰ প্ৰদৰ্শনীমূলক হুঁচৰিয়ে উপস্থিত সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে। আনহাতে যুৱতীসকলক জেং বিহু প্ৰতিযোগিতাও ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি এছিয়াৰ প্ৰথমখন ক্ষুদ্ৰ ঔদ্যোগিক চহৰ লিডুত প্ৰতিফলিত হয় ঐক্য সংহতিৰ এক অপূৰ্ব সমন্বয়।
বিহুৰ বতৰ অসমৰ বিভিন্ন প্ৰান্তত বিহু সন্মিলন আয়োজিত হৈছে। ব্যক্তিক্ৰম নহয়, বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি লিডু অঞ্চলতো। লিডুৰ এখন অত্যন্ত পুৰণি এখন বিহু সন্মিলন, যিখন বিহু সন্মিলনৰ সৈতে লিডুৰ সকলো জ্যেষ্ঠ ব্যক্তি জড়িত হৈ আছে। 60তম লিডু কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰ আয়োজন হৈছে। বিভিন্ন প্ৰতিযোগিতাৰে আচলতে বিহুখন সজাই তোলা হৈছে। বিহুগীত, বিহু নাচ, ঢোল বাদন, ইয়াৰ লগতে মৌকুঁৱৰী, বিহুৱতী, চেমনীয়া হুঁচৰি, গাভৰু বিহু আদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আৰু লগতে সাংস্কৃতিক অনুষ্ঠান আছে, য'ত মৰাণৰ জনপ্ৰিয় শিল্পী ৰাজা বৰাই ইয়াত সংগীতানুষ্ঠান পৰিৱেশন কৰিব। আচলতে বিহু সন্মিলনৰ জৰিয়তে নতুন প্ৰজন্মক যাতে বিহু সংস্কৃতিৰ সৈতে আমি জড়িত কৰাই লৈ ভৱিষ্যত সময়ত আমি আগুৱাই লৈ যাব পাৰোঁ, তাৰ পিছত সদায় চিন্তা চৰ্চা চলি আহিছে। আৰু লিডু এটা অত্যন্ত খুব এটা বেলেগ এটা অঞ্চল, যিটো অঞ্চলত আচলতে বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি। আগতে কৈছোঁ, ইয়াত ক্ষুদ্ৰ জাতীয় সত্তা আছে, যিধৰণে বাংলা ভাষীৰ পৰা আৰম্ভ কৰি অন্যান্য জাতি জনগোষ্ঠীৰ লোক আছে। গতিকে এই অঞ্চলটোৰ এটা বৈশিষ্ট্য বেলেগ। আমি সদায় চেষ্টা কৰোঁ যে সকলো জাতি জনগোষ্ঠীক লৈ কেনেকৈ একত্ৰিত হৈ আমি অসমীয়া সমাজখন আগুৱাই লৈ যাব পাৰোঁ, বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটো আগুৱাই লৈ যাব পাৰোঁ। এই চিন্তা চৰ্চা আমাৰ সদায় থাকে। আৰু এই বিহুটো আমি আৰু এটা প্ৰতিফলন আমি নিশ্চিতভাৱে আগন্তুক সময়ত ঘটাবলৈ চেষ্টা কৰিম। ধন্যবাদ।